নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি পুনৰ এটা নতুন বিষয় লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আৰু বিষয়টো হৈছে বিটিচি নিৰ্বাচন। ইয়াত ৩৫ লাখ জনসাধাৰণৰ আৱেগ আৰু বড়োসকলৰ ত্যাগৰ যি অৱদান, এই বিটিচি তেওঁলোকে বিটিচি পালে, বিটিআৰ পালে, আৰু এই বিটিচি বা বিটিআৰখনক শাসন কৰাৰ বাবে হাগ্ৰামাৰ মহিলাৰো ইচ্ছা, পুনৰবাৰ প্ৰমোদ বড়োৰো পুনৰবাৰ ইচ্ছা। আনফালে অসম বিধানসভাৰ যি অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰো মন বুলি বহুতে ইতিমধ্যে চৰ্চা চলাইছে। আৰু আনপিনে আছে, যদিও এবাৰ MP ইলেকশ্যনত তেওঁ নিৰ্বাচন খেলিবলৈ নাপালে, হীৰা শৰণীয়া ডাঙৰীয়া তেওঁৰো ইচ্ছা বিটিচিক শাসনৰ দায়িত্ব লোৱাৰ। তো যা নহওক, ৩৫ লাখ জনসাধাৰণক শাসন কৰাৰ অধিকাৰটো সকলোৱে ল'ব বিচাৰে। তো এতিয়া কথাটো হ'ল, এই ৩৫ লাখ জনসাধাৰণৰ আৱেগ অনুভূতি আৰু বড়ো জনগোষ্ঠীৰ লোকসকলৰ ত্যাগৰ বলিদানৰ ফলত আমাৰ মহিলাৰীৰ বিটিচি তেওঁ শাসন কৰিলে, আৰু এই বিটিআৰো প্ৰমোদ বড়ো ডাঙৰীয়াই শাসন কৰি আছে। তো বৰ্তমান সময়ছোৱাত বিজেপিৰ যি আগ্ৰাসন, মধ্যে বিটিআৰতো বিজেপিৰ শাসনৰ যি জয় জয় মই ইতিমধ্যে বিটিচিটো শিপাবলৈ লৈছে। তো গতিকে নিখিল বড়ো ছাত্ৰ সন্থা সভাপতি দীপেন বড়ো ডাঙৰীয়া ইতিমধ্যে BPF আৰু UPPL দুয়োটা দলক একগোট কৰাৰ বাবে ইতিমধ্যে প্ৰয়াস চলাইছে বুলি আমি জানিব পাৰিছো। আৰু এই ক্ষেত্ৰত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও তেওঁৰ আপত্তি নাই বুলি জানিবলৈ দিছে। কিন্তু ক'ত কি কেনা লাগিছে নাজানো, কিন্তু এই ৩৫ লাখ জনসাধাৰণৰ আৱেগ অনুভূতিৰ বাবে কিন্তু UPPL আৰু BPF দুইটা দলে একগোট হোৱাৰ প্ৰয়োজন বোধ আছে। বিজেপিৰ যে আগ্ৰাসন ফলত কিন্তু এই যে জনসাধাৰণৰ আৱেগ অনুভূতি কিন্তু স্থবিৰ হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে যদিহে এই দুইটা দল একগোট হয়, এই ৩৫ লাখ জনসাধাৰণক যদি শাসনৰ দায়িত্ব তেওঁলোকে লয় মিলিজুলি, তেতিয়াহ'লে কিন্তু বিটিচিত উন্নয়ন আৰু শান্তি দুয়োটাই অব্যাহত থাকিব। তো এনেধৰণেৰে এই চিন্তা চৰ্চা কৰি নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দীপেন বড়োই মত প্ৰকাশ কৰিছিলে। আৰু কিমান দূৰ সফল হৈছে বা নহৈছে আমি ক'বলৈ নাযাওঁ, কিন্তু ইয়াত এটা কথা ক'বই লাগিব যে এটা ৰাজনৈতিক দলৰ কিন্তু ইয়াত জনসমৰ্থন মুঠিয়া নাই। সেই ৰাজনৈতিক দলটোত কেৱল নেতা আছে, কিন্তু জনসমৰ্থন মুঠিয়া নাই। তো এই বিজেপি, UPPL আৰু BPF এই তিনিটা দলৰ ভিতৰতে এটা ৰাজনৈতিক দলৰ জনসমৰ্থন মুঠিয়া নাই। আৰু যদিহে এই একগোট নহয়, তেতিয়াহ'লে কোনো এটা জাতিৰ আৱেগ অনুভূতিক জলাঞ্জলি দিয়া হ'ব। আৰু যদিহে এই দুইটা দলে একগোট নহয়, তেতিয়াহ'লে কিন্তু এই জনসমৰ্থন নোহোৱা ৰাজনৈতিক দলটি কিন্তু কেৱল মাত্ৰ 5টা বা 6টা আসনতে সীমাবদ্ধ থাকিব। তো গতিকে এই যে বিজেপিৰ উত্থান বিটিচিলৈ শিপাবলৈ লৈছে, গতিকে আঞ্চলিক দলে অব্যাহত থাকক বা আঞ্চলিক দলে বিটিচিৰ শাসনৰ দায়িত্ব থাকক, তেতিয়াহ'লে কিন্তু এই UPPL আৰু BPF এই দুইটা দলে একগোট হোৱাৰ প্ৰয়োজন আছে। নহ'লে কিন্তু ইয়াৰ দায়িত্ব যদি বিজেপিয়ে লয়, তেতিয়াহ'লে কিন্তু এই বিটিচিখনত হয়তো শান্তি সম্প্ৰীতি বজাই ৰখাত অসুবিধা হ'ব পাৰে, বা দুইটা দলৰ লোকসকলে বিচলিত হৈ যাব পাৰে। তো গতিকে এই UPPL BPF এই দুইটা দলৰ একগোট হোৱাৰ প্ৰয়োজন আছে। আৰু ইতিমধ্যে বিভিন্ন সময়ছোৱাত দীপেন বড়ো ডাঙৰীয়াই মত প্ৰকাশ কৰিছে যে তেওঁলোক একগোট হ'ব লাগে,
নিজৰ জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে বা ৩৫ লাখ জনসাধাৰণৰ উন্নয়নৰ বাবে এই দুইটা দল যেহেতু আঞ্চলিক দল তেওঁলোক একগোট হোৱাৰ প্ৰয়োজন আছে আৰু বড়ো জনগোষ্ঠীৰ লোকসকলৰ আবেগ অনুভূতি আৰু ত্যাগৰ বলিদানত হোৱা এই বিটিআৰ তেওঁলোকে শাসনৰ দায়িত্ব ল'ব লাগে এই দল দুটাই যদি বিটিআৰৰ শাসনৰ দায়িত্বত থাকে তেতিয়াহ'লে ইয়াত শান্তি সম্প্ৰীতি আৰু উন্নয়ন দুইটাই হোৱা সম্ভৱ তো বিষয়টো আজিলৈ ইমানেই আছিলে যদিহে কিবা ভিডিঅ'টো ইনফৰ্মেটিভ যেন লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ